নমস্কাৰ যুৱকণ্ঠ আজিৰ বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই আপোনালোকক স্বাগতম জনাইছো। আপুনি এটা সপোনক শ্ৰদ্ধা কৰিব পাৰে, এটুকুৰা এন্ধাৰক ঘিণ কৰিব পাৰে আৰু ভয় কৰিব পাৰে এটা শক্তিক। এই শক্তি এটা নতুনৰ, এই শক্তি এটা আবেগৰ, অথবা এই শক্তি পানীৰ উতলাংকতকৈ অধিক উত্তাপত উঠলি উঠিব পৰা এটা যৌৱনৰ। এই শক্তি যুৱ শক্তি। আৰু সেইবাবেই আজি যুৱ শক্তি বিচাৰি আমি আহিছো। যুৱ শক্তি বিচাৰি আহিছো কটন বিশ্ববিদ্যালয়ত। কাৰণ কোৱা হয় যে আজিৰ কটনিয়ানে যি ভাবে কাইলৈ সমগ্ৰ অসমে সেয়াই ভাবিব। সাম্প্ৰতিক সময়ত যুৱ শক্তিৰ যি প্ৰাবল্য, সেই প্ৰাবল্য ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে সমগ্ৰ দেশবাসীয়ে। দেশৰ ৰাজনীতিয়ে সেই শক্তিক উপলব্ধি কৰে, সেই শক্তিক ভয় কৰে, আৰু তাৰ প্ৰতিফলন আমি দেখা পাইছো, প্ৰতিচ্ছবি আমি দেখা পাইছো শেহতীয়াকৈ কেইবাটাও ঘটনাৰ মাজত। আজি কটন বিশ্ববিদ্যালয়ত উপস্থিত থকাৰ কাৰণ কেইবাটাও আছে, আৰু তাৰ ভিতৰত অন্যতম এটা কাৰণ হৈছে যে আপোনালোকে নিশ্চয়কৈ জানে ৰাজ্যত যি কা বিৰোধী আন্দোলন চলিছে, সেই আন্দোলনক আচলতে সুসংগঠিত কৰি এটা গতি প্ৰদান কৰিছিল কটন বিশ্ববিদ্যালয়ে। আৰু তাৰ পিছতে আজি কা বিৰোধী যি আন্দোলন, সেই আন্দোলনে অন্য এটা ৰূপ লোৱা পৰিলক্ষিত হৈছে। আজি বিকল্প ৰাজনীতিৰ প্ৰসংগ উত্থাপিত হৈছে, আজি ৰাজনৈতিক নতুন দলৰ প্ৰসংগ উত্থাপিত হৈছে। কিন্তু কটনিয়ানসকলে সেই সময়ত যি ভূমিকা গ্ৰহণ কৰিছিল, সেই ভূমিকাৰ ফচল বুলি ক'ব লাগিব আজিৰ যি জনজাগৰণ, সেই জনজাগৰণক। লগতে আন কেইবাটাও প্ৰসংগ আছে। আজি শেহতীয়াকৈ দেখা পোৱা গৈছে যে কালি JNUত যি ঘটনা সংঘটিত হৈছে, JNU ছাত্ৰাবাসত দুষ্কৃতিকাৰী প্ৰৱেশ কৰি যি ধৰণে আক্ৰমণ কৰিছে, সেই আক্ৰমণক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে, তীব্ৰ গৰিহণা দিছে। ছাত্ৰ সমাজক আচলতে আক্ৰমণৰ কিয় লক্ষ্য কৰি লৈছে, ছাত্ৰ সমাজক কিয় ভয় কৰিছে, সেয়া ডাঙৰ প্ৰসংগ, ডাঙৰ প্ৰশ্ন। মই কটনৰ এগৰাকী কটনিয়ান হিচাপে মতামত জানিবলৈ চেষ্টা কৰিম। ছাত্ৰ শক্তিক আজি সকলোৱে ভয় কৰে, নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে দেশৰ ৰাজনীতিটো। শেহতীয়াকৈ আমি যদি আৰম্ভ কৰোঁ JNUৰ প্ৰসংগৰে, JNUৰ ভিতৰত প্ৰৱেশ কৰি যি ধৰণে প্ৰহাৰ কৰিছে দুষ্কৃতিকাৰীয়ে, সেই ঘটনাক কটন বিশ্ববিদ্যালয়ে কটনিয়ানে কি দৃষ্টিভংগীৰে চায়? কটনিয়ানে ধিক্কাৰ দিছে। সমগ্ৰ কটনিয়ানে অনুভৱ কৰিব পাৰিছে JNUৰ ছাত্ৰ ছাত্ৰীৰ লগত যি হৈছে আমি অনুভৱ কৰিব পাৰোঁ। আমাৰ লগতো কিন্তু তেনেকুৱা নোহোৱা নহয়, বা আমাৰ লগতো হ'ব। ইতিমধ্যে কটনৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী JNUত পঢ়িছে, বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ অসমৰে হওক বা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা সতীৰ্থ তাত পঢ়িছে, আমাৰ লগত যোগাযোগ আছে। আমি তাৰ পৰিস্থিতিসমূহ কালিৰ পৰা গম পাইছোঁ, বা ইতিমধ্যে যোৱা কেইবা মাহো ধৰি JNUৰ যি অৱস্থা হৈ আছে আমি গম পাই আছোঁ। শেহতীয়াকৈ আমাৰ অসমবাসী ছাত্ৰ ছাত্ৰীয়ে যি আজি অনুষ্ঠানটো চাই আছে, তেখেতলোকক উদ্দেশ্যি মই কওঁ JNUত হৈ কি আছে। বৰ্তমান এই সময়ত JNUৰ দৰ্জাৰ বাহিৰত জয় শ্ৰীৰাম ধ্বনি দি থকা হৈছে। আমি শ্ৰীৰামক বেয়া নাপাওঁ, কিন্তু শ্ৰীৰামক যেতিয়া আপোনালোকে ৰাজনীতিৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, তেতিয়া আমি বেয়া পাওঁ। জয় শ্ৰীৰাম ধ্বনি এতিয়াও বাহিৰত দি থকা হৈছে। বিভিন্ন ধৰণৰ দল সংগঠন আপোনালোকে গম পাইছে কোনো দল সংগঠনে দি থাকিব পাৰে। তেখেতলোকৰ খন্তেক সময় আগতে প্ৰত্যেক হোষ্টেলতে মিটিং কৰি দিয়া হৈছে যে আজি ৰাতি পুনৰ আকৌ তেনেকুৱা ধৰণৰ এটেক কৰাৰ এটা সম্ভাৱনা আছে। আজি ৰাতি তেখেতলোকৰ ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা গম পোৱা বুলি তেখেতলোকৰ ভিতৰত হৈ যোৱা মিটিং এতিয়া তেখেতলোকক ডাইৰেকশ্যন দিয়া হৈছে, তেখেতলোকৰ যিটো টপ ফ্ল'ৰ, 3rd ফ্ল'ৰ হওক 5th ফ্ল'ৰ হওক, তাত আপোনালোকে থাকক। এটা ৰুমত গোটেইখিনি গোট খাই থাকক। আপোনালোকৰ দৰ্জা ভিতৰৰ পৰা বিচনাৰে ঠেকা দি থওক। এটা হোষ্টেলত ইমান এটা চিকিউৰিটি ফ'ৰ্চ থকা এটা ইমান ধুনীয়া এটা ক্ল'জ কেম্পাছ, তাৰ ভিতৰত হোষ্টেলত 3rd ফ্ল'ৰত ৰুমৰ ভিতৰত লক কৰাৰ পিছতে বিচনাৰে ঠেকা দিব লগা অৱস্থা হৈছে আজি ছাত্ৰ ছাত্ৰী। এই পৰিস্থিতি ইয়াতকৈ আৰু বেয়া আপুনি কি দেখিব পাৰে? আজি ছাত্ৰ ছাত্ৰীয়ে এতিয়া কি জানে, তেখেতলোকৰ ৰুমৰ ভিতৰৰ পৰা আমাৰ অনুষ্ঠানটো চাই আছে। তেখেতলোকে ইতিমধ্যে বিচনা তেখেতলোকৰ ভিতৰৰ ফালৰ পৰা বিচনাৰে ঠেকা দিছে, আৰু তাত ওজনৰ বস্তু দিছে যাতে সোমোৱাই ভাঙি ভিতৰত আকৌ মাৰপিট কৰিব নোৱাৰে। এতিয়াও নিৰাপদ নহয় নেকি? নিৰাপত্তা প্ৰদান কৰিব পৰা নাই নেকি? এতিয়াও নিৰাপদ নহয়। তেখেতলোকৰ দৰ্জাত এতিয়াও চিঞৰি থকা হৈছে জয় শ্ৰীৰাম, এতিয়াই সোমাম আমি, মাৰিম। এনেকুৱা কোনে কৈছে? ইতিমধ্যে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী তাত সতীৰ্থ বহুতো পঢ়ি আছে। তেখেতলোকৰ জৰিয়তে আমি খবৰ পাইছোঁ, আমি ফোন কৰি তেখেতলোকৰ বাৰ্তা লৈছোঁ। ইয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক হিচাপে আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে মই তেখেতলোকৰ লগত একমত হৈ তেখেতলোকৰ সৈতে থিয় হোৱাৰ কালি আমি ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি তেখেতলোকৰ লগত থিয় হৈ আছোঁ। কোনো পধ্যে আপোনালোকে ভয় খাব নালাগে। আমি ইতিমধ্যে আপোনালোকক শক্তি প্ৰদান কৰিছোঁ। ইয়াৰ জৰিয়তে হওক, দৰকাৰ হ'লে আমি JNUত আমি যাম, আমি গোটেইখিনিয়ে যে আপোনালোকৰ লগত থাকিম। আপোনালোকক যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শক্তিয়ে যাতে আপোনালোকক পিছলৈ হুকি আনিব নোৱাৰে, তাৰ বাবে আমি শক্তি প্ৰদান কৰিছোঁ ইয়াৰ পৰাই। ঠিক আছে, মই পুনৰ আহিম তোমাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। JNUত যি ঘটনা সংঘটিত হৈছে আচলতে ধিক্কাৰ দিছে, কটনিয়ানেও ধিক্কাৰ দিছে। কিয় ছাত্ৰক কিয় টাৰ্গেট কৰি লোৱা হৈছে? আচলতে সমগ্ৰ দেশবাসীয়ে যি হতভম্ব, আমি ঠাণ্ডাত কঁপি আছোঁ, আৰু আমাতকৈ বহুত ঠাণ্ডাত দিল্লীত আছে যে দিল্লীৰ সেই ষ্টুডেণ্টখিনিয়ে লাঠি কোব খাইছে। ভাবক
কিমান এটা তেওঁলোকৰ শৰীৰত কেনেকুৱা এটা অৱস্থা গৈছে আৰু JNUৰ ওপৰত আক্ৰমণ আজিৰ নহয় যেতিয়াৰ পৰা এই গভৰ্ণমেণ্টখন আহিছে তেতিয়াৰ পৰা JNUৰ ওপৰত আক্ৰমণ চলি আহিছে তেওঁলোক দেশদ্ৰোহী সজোৱা হৈছে টুকুৰে টুকুৰে গেং বুলি কোৱা হৈছে কানাই কুমাৰৰ দৰে নেতাক তেওঁলোকে জেলত ভৰাই ৰাখিছে তেওঁলোকৰ কণ্ঠ অৱৰুদ্ধ কৰিছে যেতিয়া তেওঁলোকে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা যেতিয়া নিম্নগামী হৈছে তেওঁ মাত মাতিছিল লগে লগে তেওঁলোকৰ ফিজ বঢ়াই দিয়া হৈছে আৰু ফিজৰ কাৰণে আজি তেওঁলোকে মাত মাতি আছে লগে লগে তেওঁলোক কাৰ বিৰুদ্ধে মাত মাতি আছে গতিকে ছাত্ৰ শক্তিক অৱৰোধ কৰাৰ কাৰণে ৰুদ্ধ কৰাৰ কাৰণে আজি ছাত্ৰ শক্তিক ৰুদ্ধ কৰাৰ কাৰণে চৰকাৰে এইখন ধৰণৰ ব্যৱস্থা লৈছে আৰু সেইখন দিল্লীতে কিন্তু গৃহ মন্ত্ৰালয়ৰ লগতে আছে ব্যৱস্থা ল'ব পাৰিলে হয় এতিয়া ব্যৱস্থা লোৱা নাই দ্বিতীয় কথা চৰকাৰেও জানে যে ছাত্ৰ শক্তিয়ে আজি পৃথিৱীত আপুনি ইতিহাস লুটিয়াই চাওক প্ৰত্যেকটা ৰেভলিউচনৰে অংশ ছাত্ৰ শক্তি সেই লগা হ'লে জৰুৰীকালীন ব্যৱস্থাৰ সময়তে ছাত্ৰ শক্তি হওক বা অসম আন্দোলনৰ সময়তে ছাত্ৰ শক্তি হওক বা ভাষা আন্দোলনৰ সময়তে হওক গতিকে চৰকাৰে জানে যে ছাত্ৰ শক্তি যদি ৰুদ্ধিব নোৱাৰে তেওঁলোকৰ শাসন নিষ্প্ৰভ গতিকে তেওঁলোকে জানে গতিকে এনেধৰণৰ অকল আজি JNU বুলি নহয় হায়দৰাবাদে হওক জামিয়াতে হওক কটন বিশ্ববিদ্যালয়তো গোটেইখিনি ছাত্ৰ শক্তিক দমন কৰাৰ এটা প্ৰচেষ্টা অধিসূচনা জাৰি কৰিছে যাতে ছাত্ৰ শক্তিয়ে আন্দোলন কৰিব নোৱাৰে ৰাস্তালৈ ওলাই আহিব নোৱাৰে আনকি শিক্ষক সমাজকো তেওঁলোকৰ কণ্ঠ অৱৰোধৰ কাৰণে কিছুমান নিয়ম বান্ধি দিছে লগতে আমাৰ HSক আমি শুনিবলৈ পাইছিলোঁ যে কটন বিশ্ববিদ্যালয়ৰ পৰা HS বিভাগটো উঠাই দিব এইবিলাক চৰকাৰৰ এটা মানে চৰকাৰৰ মানে প্লেন এটা ৱেল প্লেন বুলি কয় এইবিলাক দুৰ্বল কৰিব বিচাৰিছে অবভিয়াছলি দুৰ্বল কৰিব বিচাৰিছে কাৰণ কটন চৰকাৰে জানে যে কটনতো আজি যিমানখিনি আন্দোলন হৈ আছে তাৰ 20% কিন্তু HSৰ ষ্টুডেণ্টো আছে গতিকে 20% যদি আন্দোলনৰ পৰা অঁতাই আনিব পৰা যায় তেতিয়াহ'লে আন্দোলনটো ক'ৰবাত নহয় ক'ৰবাত অলপ স্তমিত হৈ যাব গতিকে এটা বিভিন্ন ধৰণৰ প্লেন চলি আছে এটা সাম্প্ৰদায়িক মন্তব্য চলি আছে হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব চেষ্টা কৰি আছে ছাত্ৰ শক্তিৰ মাজতে চেষ্টা কৰা হৈছে আজি এতিয়া ABVP হওক জয়শ্ৰী নাৰা দি আছে কিন্তু তেওঁলোকে পাহৰি গৈছে যে এইখন ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত মৌলানা আব্দুল কালামৰো সমানে ভূমিকা আছিল গতিকে ধিক্কাৰ দিছোঁ এনেকুৱা ধৰণৰ মন্তব্যক ধিক্কাৰ দিছোঁ এনেকুৱা ধৰণৰ নীতিক ধিক্কাৰ দিছোঁ আমি অসমৰ ছাত্ৰ সমাজ JNUৰ লগত আমি তেওঁলোকৰ লগত আছোঁ তেওঁলোকক সম্পূৰ্ণ সহায় কৰিবলৈ আমি সাজু আছোঁ গতিকে সেই ধৰণৰ প্ৰসংগ JNUৱে ইতিমধ্যে দেশৰ ৰাজনীতিতো বহু ৰাজনৈতিক নেতাৰ জন্ম দিছে যিধৰণে কটন বিশ্ববিদ্যালয় বা সেই সময়ৰ কটন কলেজে আজি অসমৰ বহু নেতাক জন্ম দিছে গতিকে তেনে ক্ষেত্ৰত আদৰ্শ ভিন্ন হ'ব পাৰে কিন্তু সেয়া যে এই ধৰণৰ আক্ৰমণাত্মক হৈ পৰিব তাক কিন্তু গ্ৰহণ কৰা নাই আজি ছাত্ৰ সমাজে দেশৰ ছাত্ৰৰ মাজে ব্যতিক্ৰম নহয় কটনিয়ানৰ মই আন এগৰাকী কটনিয়ানৰ ওচৰলৈকে আহিব বিচাৰিছোঁ JNUৰ ঘটনা লগতে একেধৰণে শংকা কটন বিশ্ববিদ্যালয় আজিৰ কটন বিশ্ববিদ্যালয় সেই সময়ৰ কটন কলেজেও বহু ৰাজনীতিৰ জন্ম দিছে বহু আদৰ্শৰ জন্ম দিছে সেই ধৰণৰ ভয় বা শংকা কেতিয়াবা কটনৰ মাজতো আহে নেকি যে হঠাৎ আক্ৰমণৰ বলি হ'ব পাৰে কটনিয়ান কেতিয়াবা আশংকা হয় নেকি JNUৰ ঘটনাটোৰ পিছত বিশেষকৈ JNUৰ ঘটনাটোৰ পিছত বুলি নকওঁ সেই আশংকাত আমি আগতেও ভুগিব লগা হৈছে যিহেতু যোৱা ডিচেম্বৰ মাহৰ 11 তাৰিখে কটন বিশ্ববিদ্যালয়ৰ পৰা যি আন্দোলনৰ প্ৰথম সূচনা হৈছিলে তাৰ পিছতে কটন বিশ্ববিদ্যালয় গাৰ্লছ হোষ্টেলৰ কেম্পাছৰ পৰা ধৰি লৈ গোটেই কটন বিশ্ববিদ্যালয় বয়জ হোষ্টেল কলেজ কেম্পাছত যি এটা CRPFৰ এটা কাৰা সিকিউৰিটি ৰখা হৈছিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ ওলাব পৰা নাছিলে গোটেই অসমতে নেট বন্ধৰ যি এটা প্ৰচেষ্টা চলাইছিলে অথবা আমাৰ এনেকুৱাও হৈছিলে যে কটন বিশ্ববিদ্যালয় গাৰ্লছ হোষ্টেলৰ ছোৱালীৰ পাৰ্চনেল ডাটা খুজিছিলে আমাৰ ৱাৰ্ডেনক আহি পেলাই কোনে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা গতিকে আমি এটা কথা সুধিব বিচাৰিছোঁ যে আমি গণতান্ত্ৰিকভাৱে চলাই নিয়া এটা আন্দোলনত যদি ইমান হাজাৰ হাজাৰ লাখ লাখ CRPFৰ জোৱান আনি আমাৰ ইয়াত কেম্পাছৰ সন্মুখত থিয় কৰাই ৰাখিব পাৰে আজিকালি JNUত হৈ যোৱা ঘটনাটোত সেই পুলিচ প্ৰশাসন সেই CRPF ক'ত আছিলে তেওঁলোক নিৰাপত্তা কিয় দিব নোৱাৰে হয় আমাৰ গণতান্ত্ৰিক আন্দোলনটো বাধা দিবৰ বাবে যদি ইমান চেষ্টা কৰিব পাৰে তেওঁলোকৰ ওপৰত চলা সেই বৰ্বৰ অত্যাচাৰৰ সময়ত তেওঁলোক চকু কাণ মুদি কিয় বহি আছিলে গতিকে সেই ক্ষেত্ৰত আমি কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা JNU ছাত্ৰ ছাত্ৰীসকলৰ লগত থিয় হৈ আছো বুলি তেওঁলোকক আমি প্ৰদান কৰিছো আৰু লগতে আমি ক'ব বিচাৰিছো যে এই আন্দোলন এই কালিৰ যি ঘটনাত জড়িত থকা সকলো দোষীক অতি সোনকালে চিনাক্ত কৰি পেলাই শাস্তি প্ৰদান কৰিব লাগে কটনিয়ানৰ ফালৰ পৰা বা কটনৰ ফালৰ পৰা সেইটো এটা বাৰ্তা গতিকে বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে তোমাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে কোৱা হৈছে যে ছাত্ৰ সমাজক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ছাত্ৰ সমাজক ভয় কৰাটো নিশ্চিত কাৰণ ছাত্ৰ শক্তি এটা ডাঙৰ শক্তি নিৰ্ণায়ক ভূমিকাও পালন কৰে দেশৰ ৰাজনীতিত গতিকে কটনিয়ানৰ প্ৰসংগ যিহেতু উত্থাপিত হৈছে মই কৈছোঁ যে সেই আশংকা আছিলে নেকি আশংকা ব্যক্ত কৰা হৈছে তাৰ পিছতো এই মুহূৰ্তত কি ক'ব বিচাৰিবা এনেকুৱা কি অস্ত্ৰ আছে চৰকাৰৰ ওচৰত যে বাৰে বাৰে ছাত্ৰ শক্তিৰ ওচৰ চাপে বা নিয়ন্ত্ৰণ কৰিব বিচাৰে
আজি মই অসমীয়াত ক'ব বিচাৰিছিলোহেঁতেন কিন্তু যেহেতু এই ইস্যুটো এটা নেশ্যনেল ইস্যু হৈ গৈছে এণ্ড বহু কমিউনিটিৰ মানুহ আছে যে JNU পঢ়ি আছে চ' হেতক ৰিপ্ৰেজেণ্ট কৰি আমাৰ ষ্ট্ৰং ছলিডাৰিটি হেতৰ কাৰণে দেখাই মই এই কথাটো ইংলিছত ক'ব খুজিছোঁ কথাটো হৈছে কি we have seen in the JNU that in the evening some goons come together, they vandalize the hostel campus in strong security, and plus it's a central university. You have numerous gates guarded with police. You have the strong South Delhi police division working there. But 100, 200 number of goons come in, they vandalize the hostel campus, they vandalize the persons residing there, they break, and most importantly, they attack a professor. Etu moi bhabu, this is one of the most blatant, heinous activity, attack to democracy. Mane eneka hobo pare niki, mane democracy is running over all the countries. Democracy eta part hoy. This is the beauty of democracy that protest hoboy. If government comes out with something detatory to the public, tetia eneka ta protest hoboy. So, but a protest took suppress koribo karne, we are like vandalizing, we are using goons, we are using mobs, lynching hoise. I think this is not acceptable, and etu moi mane sobok kobo bisarisu that we the university students of Cotton University and plus all the students of the Assamese community do strongly vehemently oppose this act, and we know by whom this act was done. Eture prokhangot mur eta বহুত ধুনিয়া কথা মনত আহিছে যোনবিলাকে মাত মাতা নাই. A similar incident to this had occurred in the 1930s to 40s in Nazi Germany. Tat ki hoisil? Tat eta khub dhuniya eta when they came boli eta horu poem ase 5 line. Tat koy when they came for the communist, I did not speak up because I was not a communist. When they came up for the socialist, I did not speak up because I was not a socialist. When they came up for this trade unionist, I did not speak because I was not a trade unionist. When they came for Jewish, I did not speak up because I wasn't a Jewish. When they came for me, there was no one to speak. গতিকে সেই কথাটোৱে থাকিব আচলতে কোনে কাৰ হৈ মাত মাতিব এতিয়া সুৰক্ষা কোনে দিব ছাত্ৰ সমাজক আৰু যদি মাত নামাতে ছাত্ৰ সমাজৰ হৈ কোনেও তেনে ক্ষেত্ৰত হয়তো এটা সময়ত তেওঁলোক অকলশৰীয়া হৈ পৰিব সেই ধৰণৰ প্ৰসংগ প্ৰস্তাৱে উত্থাপিত হৈছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশ আমি কটন বিশ্ববিদ্যালয়ত উপস্থিত আছো যুৱকণ্ঠ এই বিশেষ অনুষ্ঠান আৰু যুৱ শক্তিৰ সৈতে আমি কথা পাতি আছো শেহতীয়া দেশৰ যি পৰিস্থিতি JNUৰ প্ৰসংগ আৰু লগতে অসমৰ কেতবোৰ প্ৰসংগ আমি উত্থাপন কৰিব বিচাৰিছো কটনিয়ানসকলৰ সৈতে আমি কটনিয়ানসকলৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে JNUৰ প্ৰসংগ যেহেতু উত্থাপিত হৈছে JNUত ইতিমধ্যে কটনিয়ানসকলে উল্লেখ কৰিছে যে বহু কটনিয়ানো ইতিমধ্যে JNUত অধ্যয়নৰত আৰু অসমীয়া ছাত্ৰ আক্ৰান্ত হৈছে JNUৰ এই আক্ৰমণত গতিকে মোৰ সতীৰ্থ সাংবাদিক হাৰসত গোস্বামীয়ে এগৰাকী আক্ৰান্ত ছাত্ৰ এই মুহূৰ্তত হাৰসতৰ সৈতে উপস্থিত আছে জানিব বিচাৰিম ঘটনাটো কি ধৰণে সংঘটিত হৈছে বৰ্তমান মোৰ সৈতে আছে মৃণাল বৰা মৃণাল যোৱাকালিৰ যি এক পৰিস্থিতিৰ সৃষ্টি হ'ল সমগ্ৰ JNUৰ ভিতৰত তাত আপুনি যথেষ্ট ভাৱে আঘাতপ্ৰাপ্ত হৈছে কি দেখিছে যোৱাকালি সমগ্ৰ ঘটনাটো মই আপোনালোকক ভালকে বুজাব বিচাৰিছো তাৰ আগতে যে আমি ট্ৰিপল-এছটোত আমি শান্তিপূৰ্ণভাৱে আমি বহি আছিলোঁ যে আৰু ৰেজিষ্ট্ৰেশ্যন যেহেতু বয়কট কৰা আমাৰ মানে ডিচিজন আছিলে JNUC ফালৰ পৰা সো আমি তাতে আমি বহি আছিলোঁ তেতিয়া আমি গম পালোঁ যে দুজন ছাত্ৰক ABVP ল'ৰা ছোৱালীয়ে পিটিছিলে এডমিনৰ থিয় হৈ এডমিনত তাহাঁতি ৰৈ আছিলে লাঠি তাৰপিছত ৰড তাৰপিছত বিভিন্ন ধৰণৰ ৱেপনছ লৈ আমি তাৰপিছত ভাবিলোঁ যে এই কথা নহয় আমি তাৰ পৰা ওলাই আহিব লাগিব আৰু ল'ৰা ছোৱালীখিনিক বচাই ল'ব লাগিব কাৰণ নহ'লে আমি নিজে তাতে সুৰক্ষিত নহ'ম কেতিয়াও কাৰণ তাহাঁতি আমাক এটা টেৰৰাইজড এটা কৰাৰ চেষ্টা কৰি আছিলে আমি এতিয়া 1500-2000 ল'ৰা ছোৱালী তাৰ পৰা আমি মাৰ্চ কৰি ওলাই আহিলোঁ ওলাই আহোঁতে আমাক দেখি তাহাঁতি তাৰ পৰা পলাই গ'ল আমি কি কৰিলোঁ আমি JNUC আৰু JNUTৰ এটা মানে পিছ মাৰ্চ কৰাৰ কথা আছিলে আমি তাতে ৰৈ থাকিলোঁ ৰৈ থকা সময়ত আমি দেখিলোঁ যে কিছু ABVP ল'ৰা ছোৱালীয়ে আমাৰ ওপৰত পাথৰ দলিয়াই আছিলে পাথৰ শিলগুটি ইটা তেনেকুৱা ধৰণৰ বস্তু আমাৰ ওপৰত দলিয়াই আছিলে আমি তাৰ পৰা আৰু পিছুৱাই আহিলোঁ যে আমি ভাবিলোঁ যে নাই এনেকৈতো নহ'ব যে এখন ইউনিভাৰ্চিটিৰ ভিতৰত এনেকুৱা ধৰণৰ ৰাইট হ'বলৈ আমি দিম জানো আমি এটা মানে
মানে চিভিলাইজড ছ'চাইটি এখনৰ মানে ভাল নাগৰিক হিচাপে আমি সেইটো হ'বলৈ আমি কেতিয়াও নিদিওঁ আমি বিচৰা নাছিলোঁ আমি তাৰপিছত আগুৱাই গ'লোঁ আমি ভাবিলোঁ যে নাই এইখিনি আমি ৰখাম আমি যেতিয়া আগুৱাই গ'লোঁ তেতিয়া আমি দেখিলোঁ যে 150-200 মানুহ কিছু আগুৱাই আহিছে আৰু সেইখিনি আমি 100% চিয়'ৰ যে JNUৰ নহয় কাৰণ তাহাঁতি মুখত কাপোৰ বান্ধি লুকাই আৰু বিভিন্ন ধৰণৰ শ্লোগান গলি মাৰো চালকো তেনেকুৱা ধৰণৰ কৰি তাহাঁতি আহিছে আৰু আমাক খেদি আহিছিলে আৰু তেতিয়াই আমি বুজি পোৱা নাই যে হ'ল কি মানে আউট অফ দ্য ব্লু তাহাঁতি আহি আমাক মাৰা আৰম্ভ কৰিলে আমি যিহেতু আমি পিছমুখে আমি দৌৰিবলগীয়া হ'ল সেইটো সময়তে মোৰ পিঠিত আহি দুজন মানে বাহেৰে কোবাইছে মই পৰি গ'লোঁ তাতে আৰু এখন হাত যিহেতু আপোনালোকে দেখিছে মই দুদিনমান আগত মই নিজে আঘাতপ্ৰাপ্ত হৈ মই আছিলোঁ মোৰ হাতখন অলৰেডি ফ্ৰেকচাৰ্ড কালি মই আকৌ পৰিলোঁ তাহাঁতি মোৰ হাতৰ ওপৰত মানে মানে কি কয় ভৰি দি মানে তাহাঁতি হেৰি কৰি আছিলে মানে গচকিছিলে গচকি থাকোঁতে মই কিবাকৈ মই নিজৰ প্ৰাণ ৰক্ষা কৰি মই কালি পলালোঁ কাৰণ মই নিজে দেখিছোঁ যে তাৰে মাজত কিছুমান ল'ৰা ছোৱালীয়ে এনেকুৱাকৈ আমাক কৈ আছিলে যে দাদা এইকেইটা মানুহে দেখোন এচিড আনিছে আমি বহুত ভয় খাইছোঁ আৰু সেই সময়ত আমি পলাই হাবিত আমি সোমাই গৈছোঁ মই নিজে ৰাতি 10টা বজালৈকে হাবিত আমি লুকাই আছোঁ আৰু নেজানো কেনেকৈ আমি ৰাতি 10টালৈকে হাবিত আছোঁ ভয় লাগিছে নিজৰ প্ৰাণ ৰক্ষাও কৰিব লাগে হাবিত না খাইছোঁ না পিয়াহ না উশাহ ল'বলৈ আমাৰ কাৰণ কালি ভয় লাগিছিলে যদি আমি ভাবিছোঁ যদি আমি উশাহ লওঁ আমাৰ উশাহৰ শব্দ শুনি আমাক মাৰিবলৈ আহি যাব আমি খুব ভয়ত কালি গোটেই ৰাতি কটাইছোঁ তাৰপিছত আমি এটা কথা ভাবিছোঁ যে নাই আমি ইয়াতে থাকিব নোৱাৰোঁ কাৰণ ইয়াতে যদি থাকোঁ মোৰ নজীৱৰ নিচিনা মোক যদি তাহাঁতি মাৰি পেলাই মোৰ মা দেউতাই মোক ধন্যবাদ সাৰস্বত আৰু সাৰস্বতৰ সন্মুখত শিহৰণকাৰী বৰ্ণনা দি গৈছে JNUত অসমীয়া ছাত্ৰ এজনে যিধৰণে আক্ৰমণ চলোৱা হৈছিল মই পুনৰ কটনিয়ানসকলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অলপ পিছফালে আহিছোঁ যি ধৰণৰ আক্ৰমণ এতিয়া সেই আক্ৰমণৰ পিছত প্ৰশ্ন উত্থাপিত হৈছে দেশৰ ভৱিষ্যত ছাত্ৰ শক্তিয়ে গঢ়ে আজি ছাত্ৰ শক্তিৰ ওপৰত দায়িত্ব আছে সেই দায়িত্ব পালন কৰিব দেশ গঢ়াৰ বাবে কিন্তু ছাত্ৰ শক্তিক আজি সুৰক্ষা কোনে দিব প্ৰথম কথা হৈছে 2014 চনত বিজেপি শাসনলৈ অহাৰ পিছত দেশৰ যি পৰিস্থিতি সেয়া আচলতে এখন টটেলিটেৰিয়ান গভৰ্ণমেণ্টৰ দিশলৈ আগবাঢ়িছে পুৰা ফেচিষ্ট টেণ্ডেঞ্চি এটা চৰকাৰৰ পৃষ্ঠপোষকতাত ফেচিষ্ট টেণ্ডেঞ্চি এটা ইণ্ডিয়াত গঢ় লৈ উঠিছে আৰু এইটো ভাৰতৰ গণতন্ত্ৰৰ পক্ষে আচলতে পৰিপন্থী আৰু তেওঁলোকে দেখা গৈছে যে বিজেপি শাসনলৈ অহাৰ পিছতে প্ৰথমবাৰৰ বাবে তেওঁলোকে JNU আক্ৰমণ আৰম্ভ কৰিছিলে বিভিন্ন ধৰণে JNUক বদনামী কৰিবৰ কাৰণে আৰু তেওঁলোকে জানে যে তেওঁলোকে যিবিলাক কথাৰে আচলতে মানুহক বিভাজন কৰি মানুহৰ মাজত বিভাজন সৃষ্টি কৰি দেশৰ ৰাজনীতি চলাই যাব খোজে সেই কথা ছাত্ৰ সমাজ বা দেশৰ শিক্ষিত বা যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে সেই কথাৰ বিৰোধ কৰে আৰু তেওঁলোকে আচল কথাখিনি জনসাধাৰণৰ মাজলৈ লৈ যায় গতিকে তেওঁলোকে যিসমূহ কথাৰে মানুহক আভুৱা ভাৰিব খোজে এই কথাবিলাক ছাত্ৰ সমাজে যিহেতু সফল হ'ব নিদিয়ে গতিকে তেওঁলোকৰ আজিৰ তাৰিখত প্ৰধান শত্ৰু তেওঁলোকে ছাত্ৰ সমাজ বুলিয়ে ভাবে শিক্ষিত মানুহখিনিকে তেওঁলোকে শত্ৰু বুলি ভাবে আৰু সেই কাৰণে তেওঁলোকে প্ৰত্যেকখন কেৱল JNU বুলিয়ে নহয় জামিয়াৰ যিটো ঘটনা ঘটিলে বা আমাৰ বিশ্ববিদ্যালয়সমূহত যিবোৰ ঘটি আছে তেওঁলোকে সেই কামবোৰ কৰি যাব আৰু দেখা গৈছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা দেশৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পৰিৱৰ্তনটো আনিব পৰাই নাই বৰঞ্চ যি শিক্ষাৰ ভেটি আছিল সেইটো তেওঁলোকে ভাঙি দিয়াৰ কাৰণে ইতিমধ্যে চেষ্টা আৰম্ভ কৰিছে তেওঁলোকে আমাৰ কোৱা হৈছে যে কটনৰ পৰা হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে উঠাই দিব চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বেয়া তেওঁলোকে মুঠৰ ওপৰত শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব লাগে দেশখন আকৌ এনেকৈয়ে থাকক মানুহবোৰ অশিক্ষিত হৈ থাকক তেতিয়া তেওঁলোকৰ যিটো এই নিকৃষ্ট ৰাজনীতি সেই নিকৃষ্ট ৰাজনীতি তেওঁলোকে চলাই নিব পাৰে গতিকে তেওঁলোকক স্পষ্ট কৰি দিছোঁ আপোনালোকে কিমান জন ছাত্ৰক মাৰিব কিমান জনৰ কণ্ঠ আপোনালোকে ৰুদ্ধ কৰিব সমগ্ৰ দেশৰ ছাত্ৰ সমাজে ব্যাপকভাৱে ওলাই আহি আপোনালোকে যিবিলাক নীতি লৈছে আপোনালোকে জনবিৰোধী যিবিলাক কাম কাজ কৰিছে তাৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে বিৰোধিতা কৰি যাব বিশ্বৰ ইতিহাসত প্ৰত্যেকটো সংগ্ৰামত ছাত্ৰ সমাজে বলিষ্ঠ ভূমিকা লৈ যদি কোনো চৰকাৰে কোনো শক্তিয়ে মানুহৰ ইচ্ছাৰ বিপৰীতে কাম কৰিছে সেই শক্তিক উফৰাই পেলাবলৈ সক্ষম হৈছিল আৰু বিজেপিৰো পতন আৰম্ভ হৈছে পতন আপোনাৰ কথা কয় নহয় যে পৰুৱাৰ মৃত্যুৰ সময়ত পাখি গজে উৰিবলৈ আৰম্ভ কৰে এই নেতাসকল বিজেপিৰ তেওঁলোকৰ পাখি গুজিছে বেছি দিন নাই উৰিবলৈ আৰম্ভ কৰিছে আৰু ছাত্ৰ সমাজে তেওঁলোকক আজি কটন বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা আমি বলিষ্ঠ বাৰ্তা দি দিছোঁ তেওঁলোকক সকীয়াই দিছোঁ যে আপোনালোকৰ পতন আৰম্ভ হৈছে ঝাৰখণ্ডত নিৰ্বাচনত আপোনালোকে যিটো ফলাফল লাভ কৰিছিলে যিটো আপোনালোকে ফল পালে বাকী যিসমূহ ৰাজ্যত হ'ব বা দেশৰ পৰৱৰ্তী নিৰ্বাচনত এই যুৱ প্ৰজন্মই যি যুৱ প্ৰজন্মই আপোনালোকক 24ত মৰম কৰিছিলে যি যুৱ প্ৰজন্মই আপোনালোকক 19ত মৰম কৰিছিলে এই যুৱ প্ৰজন্মই আপোনালোকক
পুলিয়ে পোখাই উভালি শেষ কৰি পেলাব গতিকে সেই হুংকাৰ দিয়া হৈছে যুৱ প্ৰজন্মৰ ফালৰ পৰা কটন বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা যে আচলতে মই সেইভাবে উল্লেখ কৰিছিলোঁ ছাত্ৰ শক্তি বা যুৱ শক্তি এটা নিৰ্ণায়ক ভূমিকা পালন কৰে সংসদীয় ৰাজনীতিত ভাৰতীয় ৰাজনীতিত বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ শক্তিশালী এটা ভূমিকা পালন কৰিছিল বিগত নিৰ্বাচনসমূহতো যুৱ প্ৰজন্মই কাৰণ যুৱ প্ৰজন্ম আজিৰ প্ৰজন্ম ৰাজনৈতিকভাৱে সচেতন হৈ ভোটাধিকাৰ সাব্যস্ত কৰিব বিচাৰে আৰু নিজৰ অধিকাৰ বিচাৰে নিজৰ প্ৰাপ্য বিচাৰে উভতি আহিম বাণিজ্যিক বিৰতিৰ পিছত অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো ছাত্ৰ ৰাজনীতি সম্পৰ্কে ছাত্ৰৰ যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে সেই প্ৰভাৱ সম্পৰ্কে ছাত্ৰ শক্তি সম্পৰ্কে আছো কটন বিশ্ববিদ্যালয়ত কটনিয়ানসকলে কৈ গৈছে আচলতে সাম্প্ৰতিক সময়ৰ কথা মই তোমাৰ ওচৰলৈকে আহিব বিচাৰিছো এবাৰ জেএনইউৰ প্ৰসংগৰে উত্থাপন কৰিছো এতিয়া ছাত্ৰ শক্তিক যি ধৰণে নিৰাপত্তা প্ৰদান কৰিব লাগে চৰকাৰে সেই নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ ইয়াৰ পৰা উত্থাপিত হৈছে কি ধৰণৰ এখন দেশ বিচৰা কটনিয়ান হিচাপে কি ধৰণৰ এখন ৰাজ্য বিচৰা চমুকৈ প্ৰথম কথা কালি যিটো জেএনইউত আমাৰ কাণ্ড হৈ গ'ল এনেকৈ মাৰপিটৰ ঘটনা এইটো প্ৰথমত কটনিয়ান হিচাপে ধিক্কাৰ জনাইছোঁ আৰু যিহেতু এইটো দেশৰ ভিতৰত সুনামধন্য ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব পাৰিছে আমিও যিহেতু কটনত পঢ়োঁ কটনৰ হোষ্টেলত থাকোঁ আমাৰো ইউনিভাৰ্চিটি আছে আমাৰ ইউনিভাৰ্চিটি এটা ক্ল'জ কেম্পাছ নাই আমিও এইটো উত্থাপন কৰিব পাৰোঁ আমাৰ ইয়াত নহ'ব বুলি কি ঘটনা গেৰেণ্টি আছে এনেকুৱা নিৰাপত্তা যিটো জেএনইউত বিভিন্ন ধৰণৰ ষ্ট্ৰং নিৰাপত্তা ব্যৱস্থা আছে তথাপি এই ধৰণৰ ব্যৱস্থা কাণ্ড হ'বলৈ হৈ গ'ল আমাৰ ইতিমধ্যে তো এইটো প্ৰথমত এইটো কাৰণে ধিক্কাৰ জনালোঁ আৰু তাৰপিছত আমাৰ দেশখন এখন নিকা চৰকাৰ আৰু আমাৰ ষ্টুডেণ্টৰ কাৰণে যাতে বিশেষকৈ ষ্টুডেণ্টক যেনেকৈ আমাৰ এতিয়া আবদ্ধ কৰি ৰাখিছে বিভিন্ন মুক্ত কণ্ঠ দিয়া নাই আমাৰ মাজত আন্দোলন কৰিব গ'লে CRPF পুলিচ দি ৰখাই দিয়ে কিন্তু কিছুমান সংগঠনক আকৌ আগুৱাই দিছে যেনেকৈ সংগঠন বুলি নকওঁ ছাত্ৰ সংগঠন নামটো ক'ব বিচৰা নাই গম পাইছে কালি যি ধৰণৰ কাণ্ড হ'ল নিউজত দেখা পালোঁ আমি তো সেই সেনেকুৱা হ'ব নালাগে চৰকাৰ যাতে সকলো ছাত্ৰক সমান অধিকাৰ দিয়ে আৰু দেশৰ সৈতে মানে দেশৰ কাৰণে প্ৰথমত ছাত্ৰই মাত মাতিব সেইকাৰণে ছাত্ৰক প্ৰথমত আমাৰ অধিকাৰটো দিব লাগে তোমাৰ পৰা জানিব বিচাৰিছো কি ধৰণৰ দেশ এখন বিচাৰা আজি ছাত্ৰ সমাজৰ ওপৰত নিখন্দেহে আক্ৰমণ চলিছে সেই আক্ৰমণক গৰিহণা দিছে কিন্তু কি ধৰণৰ দেশ এখন বিচৰা এগৰাকী কটনিয়ান হিচাপে আমি সৰুৰে পৰা এইটোৱে শিকি আহিছোঁ যে ইণ্ডিয়া ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি কিন্তু আজিৰ দিনত সেইটো আমি একেবাৰে অনুভৱ কৰিব পৰা নাই কিয় কাৰণ যিখিনি হৈ আছে আমি যেতিয়া এখন ইউনিভাৰ্চিটিত আহোঁ আমাৰ পেৰেণ্টছৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চটো হয় যে এওঁলোকক হোষ্টেলত ৰাখিব লাগে প্ৰথম কথাটো হ'ল যে ছিকিউৰিটি ভাল হয় আৰু আজি যদি ইউনিভাৰ্চিটি এখনৰ হোষ্টেলতে সোমাই পেলাই মানুহক মাৰিছে ষ্টুডেণ্টছক এনেকুৱাকৈ মাৰিছে তেতিয়াহ'লে কাৰ বিশ্বাসত আমাক মা দেউতাই হোষ্টেল এখনত ৰাখিব ইয়াতো ভয় লাগিছে নেকি এতিয়া ঘটনাটো তেনেকুৱা হ'ব পাৰে বুলি আশংকা আহিছে ঘটনা তেনেকুৱা হ'ব পাৰে মানে ঘটনাত অলৰেডি সেইটো বস্তু হৈছে আমি যেতিয়া আমাৰ ইয়াত প্ৰটেষ্ট চলি আছিলে যেতিয়া CRPFৰ ট্ৰুপছ আনিছিলে সেইটো সময়ত আমি যেতিয়া হোষ্টেলৰ ভিতৰত আছিলোঁ আমি হোষ্টেলৰ পৰা বাহিৰলৈ দোকান এখনলৈ গ'লেও আমাক পুলিচ অফিচাৰে সোধে বা CRPF যোনো আছিলে তাতে আমাক সুধিছে যে তহঁতি ক'ত যাৱ তহঁতি 6টা বজাৰ পিছত বাহিৰত নোলাবি কথা বেয়া হৈ যাব আমি সেইবোৰ বস্তু পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু তেনেধৰণৰ ঘটনা সংঘটিত হ'লে আমাৰ পিতৃ মাতৃয়ে কি ভাবি পেলাই আমাক ক'ব যে তহঁতি হোষ্টেলত থাক তেওঁলোক বাধ্য হ'ব আমাক ঘৰলৈ মাতি আনিবলৈ অসম আন্দোলনৰ বিষয়ে সেই সময়ত মা দেউতা কটন কলেজত পঢ়ি থাকোঁতে আমি সেই যি সংঘটিত হৈছিলে ঘটনা তাৰ বিষয়ে আমি জানিছিলোঁ কিন্তু আজি আমি নিজৰ চকুৰে যেতিয়া দেখিছোঁ হয় যেতিয়া নিজৰ চকুৰে দেখা পাইছোঁ তেতিয়া আমি নিজে ছেফ ফিল কৰি থকা নাই নিজৰ হোষ্টেলৰ ভিতৰতে গতিকে হোষ্টেলৰ ভিতৰতো ছেফ ফিল কৰি থকা নাই নিৰাপদ অনুভৱ কৰা নাই আৰু কটনিয়ানৰ ফালৰ পৰা আচলতে জেএনইউৰ ঘটনাক গৰিহণা দিছে জেএনইউৰ পক্ষত থিয় হৈছে মই এবাৰ জেএনইউলৈকে যাব বিচাৰিছোঁ জেএনইউত থিত সাংবাদিক সাৰস্বত গোস্বামী আছে সাৰস্বত জেএনইউবাসীয়ে কি ক'ব বিচাৰিব এই মুহূৰ্তত কটনিয়ানসকলে জেএনইউৰ পক্ষত থিয় দিছে আচলতে কটনৰ পৰাও বহু কটনিয়ান এতিয়া জেএনইউত অধ্যয়ন কৰি আছে তেওঁলোকক জেএনইউত অধ্যয়ন কৰি আছে আৰু তেওঁলোকক আক্ৰান্ত হৈছে কি জনাব হয় শান্তনু বৰ্তমান মই জেএনইউৰ যি ব্ৰহ্মপুত্ৰ হোষ্টেলৰ সন্মুখত উপস্থিত আছো যোৱাকালি যেতিয়া সন্ধিয়াৰ ভাগত ইয়াত আক্ৰমণ হৈছিল জেএনইউৰ যিটো ব্ৰহ্মপুত্ৰ হোষ্টেলটো কিয়নো অলপ দূৰৰ ফালে হয় গতিকে ইয়াত তাৰ কোনো ধৰণৰ ইয়ালৈকে দুৰ্বৃত্তৰ দল আহি পোৱাহি নাছিল গতিকে এই হোষ্টেলৰ সম্পূৰ্ণতেই বহু সংখ্যক ছাত্ৰই আহি পেলাই আত্মগোপন কৰি নিজক ৰক্ষা কৰিছিল আৰু আজি এতিয়া মই দেখা পাইছো যে জেএনইউত ইতিমধ্যে নিৰাপত্তাৰক্ষী আঁতৰাই দিয়া হৈছে যদিও সমগ্ৰ কেম্পাছৰ
মাছৰ ভিতৰতেই এক চেপা উত্তেজনা বিৰাজ কৰিছে। মোৰ সৈতে এজন ছাত্ৰ আছে, ছাত্ৰজনৰ নাম হৈছে কল্যাণ। আৰু কিছু সময় পূৰ্বে JNUৰ যি মূল দুৱাৰৰ সন্মুখত বহু সংখ্যক লোকে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, তেওঁক আক্ৰমণ কৰিছিল। আৰু তেওঁলোকে এই কথা সন্দেহ কৰিছে যে তাত আৰক্ষীৰ লোক জড়িত আছিল। মই তেওঁৰ পৰা জানিব বিচাৰিম সমগ্ৰ বিষয়টোৰ ভিতৰত তেওঁক কোনে আক্ৰমণ কৰিছিল, ঘটনাটো কি আছিল। কল্যাণ, মই তোমাৰ ওচৰলৈ আহিছো। যি ঘটনা হ'ল আজি তোমাৰ লগত যি ঘটনা হৈছিল, কি হৈছিল একচুৱেলি? একচুৱেলি আমি টি পইণ্ট সাবৰমতী ধাবাৰ ওচৰত আছে। টি পইণ্টৰ পৰা আমি গৈ আছিলোঁ। ধন্যবাদ সৰস্বতী গোস্বামী। সৰস্বতীয়ে ইতিমধ্যে উল্লেখ কৰিছে JNUত কিছু নিৰাপত্তাৰক্ষী মূল প্ৰৱেশদ্বাৰৰ পৰা আঁতৰাই দিয়া হৈছে, কিন্তু তথাপি তাত সেই আতংক আঁতৰ হোৱা নাই। এই মুহূৰ্ততো আতংক আছে, ভয় আছে, আৰু তাক নস্যাৎ কৰা নাই। সকলো ছাত্ৰৰ মাজে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। মই তোমাৰ ওচৰলৈকে আহিম, এটা প্ৰসংগ উত্থাপন কৰিম, কিন্তু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম। যুৱকণ্ঠ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আছোঁ। মই বিৰতিৰ পূৰ্বে তোমাৰ ওচৰত আহিব বিচাৰিছিলোঁ। গতিকে JNUৰ ঘটনা, সেই সম্পৰ্কে আমি কথা পাতি গৈছোঁ। তাৰ পিছত কটনীয়া হৈছে, তোমাৰ ব্যক্তিগত অনুভৱটো কেনেকুৱা? JNUৰ ঘটনাক কেন্দ্ৰ কৰি কেনেকুৱা এটা শিক্ষাৰ পৰিৱেশ বিচৰা, চমুকৈ কোৱা। মানৱীয় গুণসম্পন্নে প্ৰথমতে দুখ প্ৰকাশ কৰিছোঁ। যোৱাকালি JNUত যি সংঘটিত হৈ গ'ল, নিৰ্মম প্ৰহাৰ কৰা হৈছে এজনী ছাত্ৰীক, বহু ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা হৈছে, শিক্ষকক প্ৰহাৰ কৰা হৈছে, তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। এতিয়া আহিলোঁ ভাৰতৰ আমি শুনি আছোঁ সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ আমাৰ ধাৰণা কৰাত ভুল হৈ আছে নেকি, তাৰ প্ৰতি আমি শংকা প্ৰকাশ কৰিছোঁ। আজি আমি সচেতন নাগৰিকে আমি এই কথাৰ ধাৰণা ভুল হৈ আছে যে ভাবিছোঁ যে এটা যদি গণতন্ত্ৰক আমি আচৰৰ লগত তুলনা কৰিব বিচাৰোঁ, এটা ৰেখা তুলনা কৰিব বিচাৰোঁ। সৰ্ববৃহৎ বুলি ক'লে যে ৰেখাডাল যদি বৃহৎ হৈ যায়, তেতিয়া যদি সেই ৰেখাডালৰ বৃহত্ততাই যদি তাৰ মূল সুঁতিটো যদি ভুল কৰে, তেতিয়া আমাক এনেকুৱা সৰ্ববৃহৎ গণতন্ত্ৰ ব্যৱস্থাটো নালাগে। আমি বিশ্বাস কৰা, আমি যি বিচাৰোঁ তেনে গণতন্ত্ৰ এখন ৰাষ্ট্ৰই কামনা কৰোঁ। ধন্যবাদ। তেনে এখন ৰাষ্ট্ৰই কামনা কৰা। মই প্ৰাঞ্জলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। JNUৰ প্ৰসংগৰ বিভিন্ন প্ৰশ্ন আজি উত্থাপিত হয়। মই প্ৰথমে উল্লেখ কৰিছিলোঁ মত ভিন্ন থাকিব পাৰে, আদৰ্শ ভিন্ন থাকিব পাৰে, কিন্তু JNU আজিৰ তাৰিখত বহু ৰাজনৈতিক নেতাৰো জন্ম দিছে। তাৰ ভিতৰত তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীও আছে চৰকাৰৰ আজিৰ তাৰিখত। আৰু অসমতো কটন বিশ্ববিদ্যালয় বা তাহানিৰ কটন কলেজে বহু নেতাৰ জন্ম দিছে। গতিকে সেইসকল থকাৰ পিছতো আজি সেই অনুষ্ঠানসমূহত সুৰক্ষা কিয় নাই? তাত কিয় নাই? ইয়াত আছেনে নাই? নাই, আমাৰ কটনতো একেটাই অৱস্থা। আমি বিগত সময়ত যি সময় প্ৰতিবাদ কৰিছিলোঁ, বাৰে বাৰে আমাৰ আক্ৰমণ কৰা হৈছে। দেখিছে অসমৰ ৰাইজে, যোৱা 11 তাৰিখে যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ, কটনৰ পৰা ABC লৈ প্ৰায় 10 কিলোমিটাৰ ঠাই হ'ব, আৰু 10 কিলোমিটাৰ ঠাই যাওঁতে প্ৰায় 1 ঘণ্টা সময় লাগে। আৰু 1 ঘণ্টা সময়ত আমাৰ যিহেতু কটনৰ পৰা বিভিন্ন ছোৱালী ওলাই গৈছে, বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছোৱালী ওলাই আহিছে, কিন্তু এই 1 ঘণ্টা সময়ত তেওঁলোকে তাত মহিলা কনষ্টেবল তাত তেওঁলোকে নিয়োগ কৰিব নোৱাৰোঁ। এই ব্যৰ্থতা, আৰু ব্যৰ্থতা নহয়, তেওঁলোকে ইচ্ছা কৰিয়ে ছাত্ৰ শক্তিক দমন কৰিবৰ কাৰণে তেওঁলোকে আচলতে তেওঁলোকে কনষ্টেবল ৰাখি আমাৰ ওপৰত প্ৰহাৰ কৰিছে, আৰু বাৰে বাৰে হৈছে। এই আমি দেখিছোঁ যে আলিগড় মুছলিম ইউনিভাৰ্চিটি বা আমি দেখিছোঁ যে জামিয়া মিলিয়া ইউনিভাৰ্চিটি, আৰু শেহতীয়াকৈ JNU, তাত তেওঁলোকে ভাবিছে যে ছাত্ৰসকলক তেওঁলোকে মাৰি, ছাত্ৰসকলক প্ৰহাৰ কৰি তেওঁলোকক দমন কৰিব পাৰিব। তেওঁলোকে ভুল ভাবিছে। তেওঁলোকে যিমানে ছাত্ৰ শক্তিক তেওঁলোকে আচলতে প্ৰহাৰ কৰিব, যিমানে দমন কৰিব, আমি ছাত্ৰ শক্তি সিমানে আমি কিন্তু শক্তিশালী হৈ যাম। তেওঁলোকে ভাবিব পাৰে যে ইয়াত তেওঁলোকে গেৰুৱা সন্ত্ৰাস চলাব পাৰে। এই গেৰুৱা সন্ত্ৰাস আমি ইয়াত হ'বলৈ নিদিওঁ। ইয়াত আমি সকলো অসমীয়া বা ভাৰতত সকলো হিন্দু, আমি এই হিন্দুকে আমি এই সন্ত্ৰাসবাদী আমি হিন্দু হ'ব নিবিচাৰোঁ। আমি সকলো জনগোষ্ঠী একেলগে লগ হৈ আমি হিন্দুৰ সপোন দেখোঁ। তেওঁলোকে নিজৰ প্ৰপাগণ্ডা তেওঁলোকে আচলতে যি তেওঁলোকে প্ৰয়োগ কৰিব নোৱাৰিলে, তেওঁলোকে ফিজ হাইক যি তেওঁলোকে কৰিব নোৱাৰিলে, তাৰ বাবে তেওঁলোকে যি ছাত্ৰসকলৰ মাজত তেওঁলোকে ভাতৃঘাতী যে সংঘৰ্ষ লগাব বিচাৰিছে, সেই আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। আমি পূৰ্বতে শুনিছিলোঁ যে মানুহে বিভিন্ন কাৰণত সাম্প্ৰদায়িক সংঘৰ্ষ লগায়, কিন্তু এতিয়া যেতিয়া এজন হিন্দুৱে গৈ এজন হিন্দুক গৈ মাৰে, আৰু তেওঁলোকে কয় যে আমি হিন্দু ৰক্ষাৰ কাৰণে কাম কৰি আছোঁ, আমি পাৰ্চিকিউটেড হিন্দুখিনিক বাহিৰৰ পৰা আমি ইয়াত আমি সংস্থাপন দিব বিচাৰিছোঁ, তো গতিকে তেনেকৈ আমি কেনেকৈ হ'ব দিব পাৰোঁ? এইটো তেওঁলোকে ক'ব পাৰে যে তেওঁলোকে শংকৰ মাধৱৰ নাম ল'ব পাৰে, কিন্তু তেওঁলোকে বিজেপিৰ মঞ্চত ভাৰত মাতাৰ বাবে মানিছোঁ, ভাৰত আমাৰ ৰাষ্ট্ৰ, ভাৰত মাতাৰ ফটো থাকিব পাৰে, কিন্তু যি দুগৰাকী ফটো লৈ তেওঁলোকে খানাপাৰাত মিটিং পাতে, আৰু মিটিং পাতি ক'ব পাৰে যে শংকৰদেৱ মাধৱদেৱৰ কথা কয়, কিন্তু সেই যি দুগৰাকী তেওঁলোকে তাত ফটো ৰাখে, তেওঁলোকৰ কিন্তু কোনো অৱদান কিন্তু অসমত নাই। তেওঁলোকৰ নামত ইয়াত কোনো ধৰণৰ বিশ্ববিদ্যালয়ত কোনো মহাবিদ্যালয় স্থাপন কৰিব দিয়াত প্ৰসংগক্ৰমে মই সুধিব বিচাৰিছোঁ, কা বিৰোধী আন্দোলন আচলতে কটন বিশ্ববিদ্যালয়ে এটা গতি প্ৰদান কৰিছিল, আৰু তাৰ পিছতে আজিৰ এই জাগৰণ দেখিবলৈ পোৱা গৈছে। সেই আন্দোলনৰ পৰা কটন বিশ্ববিদ্যালয়ৰ সেই গতিৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে এটা কিন্তু প্ৰেক্ষাপটৰ কিছু সলনি হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিকল্প ৰাজনীতিৰ প্ৰসংগ উত্থাপন হৈছে। ছাত্ৰ সমাজে বা কটনীয়ানে সেই কথাটোক কি দৃষ্টিভংগীৰে লয়? হয়, চাওক, আমি প্ৰথমে ছাত্ৰ সমাজে আমি আন্দোলন আৰম্ভ কৰিছিলোঁ, আৰু এয়া কোনো আন্দোলনৰ আচলতে কি বুলি কয়, আন্দোলনৰ আচলতে কোনো এইটো হেৰিয়ে নহয় যে যিদিনাখন আন্দোলন একেবাৰে ভৰপূৰ আন্দোলন, ৰাজপথত আন্দোলন চলি আছে, যে ভৰপূৰ আন্দোলন, আৰু সেই আন্দোলন পিছদিনাই নি
আচলতে ফিল্ডত সোমাই দিয়া আছে সেয়া কোনো আন্দোলনৰ চৰিত্ৰ নহয় গতিকে আমি বিভিন্ন ক্ষেত্ৰত আমি আচলতে ভাবিছোঁ যে ভাবিবলৈ বাধ্য হৈছে যে আন্দোলনটো হয়তো কোনোবা চলাব বিচৰা আছে নেকি বা আন্দোলনটো কিছু আমাৰ আন্দোলনৰ শক্তিটো কিছু মষিমূৰ কৰিব বিচৰা হৈছে নেকি আৰু বাৰে বাৰে কথাটো হৈছে যে নতুন ৰাজনৈতিক দল লাগে নতুন ৰাজনৈতিক দল লাগে যদি বিদেশী সমস্যা সমাধানৰ বাবে যে নতুন ৰাজনৈতিক দল লাগে তেতিয়াহ'লে অগপ দল আমি অৱস্থা দেখিছোঁ সেই অগপ দল যি নিৰ্মাণ হ'ল তাৰপিছত অগপ দলৰ অৱস্থা দেখিছোঁ তেওঁলোকে জাতি বিক্ৰী কৰিব ওলাইছে তেওঁলোকে কৈ আছে যে বাৰে বাৰে যে দুবাৰকৈ 1955 যি এমেণ্ডমেণ্ট বিল এখন দুবাৰকৈ এমেণ্ডমেণ্ট হৈছে 71 পিছত কিন্তু তাৰপিছতো কোনো আচলতে মাত মতা নাই সেয়া প্ৰশ্ন কৰা হৈছে কিন্তু যেতিয়া এমেণ্ড কৰা হৈছে যেতিয়া এবাৰ সভাপতি আছিলে অতুল বৰা এবাৰ সভাপতি আছিলে সৰ্বানন্দ সোণোৱাল গতিকে তেওঁলোকৰ নেতৃত্বত যিদৰে তেওঁলোকে আগতে প্ৰতিবাদ কৰা নাছিলে আজিৰ সময়তো গৈ তেওঁলোকে প্ৰতিবাদ নকৰাকৈ তেওঁলোকে অসমখন বিক্ৰী কৰিব ওলাইছে গতিকে তেনে পৰিপ্ৰেক্ষিতত যদি ভাবিছে যে কেৱল বিদেশী সমস্যা সমাধানৰ কাৰণে যদি নতুন দল লাগে সেয়া আচলতে ভুল হ'ব অসমৰ বিভিন্ন সমস্যা আছে চাহ বাগিচাৰ সমস্যা আছে বড়োখিনি সমস্যা আছে মিচিংখিনি সমস্যা আছে বিভিন্ন সমস্যা আছে কেৱল বিদেশী সমস্যা নহয় অসমৰ বিভিন্ন ধৰণৰ সমস্যা আছে এই সকলোবোৰ সমস্যা যদি কোনোবাই মাত মাতি যদি নতুন ৰাজনৈতিক দল দিয়ে আৰু সেই ৰাজনৈতিক দলত যদি একেবাৰে যি খিলঞ্জীয়া মানুহ একেবাৰে যিখিনি আমাৰ বিভিন্ন সময়ত অসমত আচলতে বাস কৰি আহিছে বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি একেবাৰে যিখিনি আমাৰ মুছলমানখিনি যি খিলঞ্জীয়া মুছলমান তেওঁলোকৰ যদি এটি দল যদি হয় সেই দলক আমি ছাত্ৰ সমাজে তাক আমি সমৰ্থন কৰিম অন্যথা যদি আকৌ যদি আমি যদি দেখা পাওঁ যে সেই দল গৈ আকৌ যদি অসম বিক্ৰী কৰিব ওলায় সেই দলক আমি কেতিয়াও সমৰ্থন নকৰোঁ ঠিক আছে গুৰুত্বপূৰ্ণ প্ৰসংগ এই সম্পৰ্কে আমি দীঘলীয়াকৈ ছাত্ৰ সমাজৰ সৈতে পৰৱৰ্তী সময়তো আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ অসমত যিহেতু এটা বিকল্প ৰাজনীতিৰ প্ৰসংগ উত্থাপিত হৈছে মানুহে ক'ব বিচাৰিছে যে আমি যদি ভোট কাক দিম তেন্তে ডাঙৰ প্ৰশ্ন মানুহৰ মাজত এই মুহূৰ্তত আন্দোলন কৰি আছে কিন্তু যেতিয়া 2021 আহিব ভোটটো কাক দিব সেই প্ৰশ্ন আছে গতিকে ছাত্ৰ সমাজেও মেছেজ এটা দিব বিচাৰিব যে আচলতে কি ধৰণৰ ৰাজনৈতিক বিকল্পৰ প্ৰয়োজন সেই ৰাজনৈতিক বিকল্পই আমাৰ সমস্যাসমূহ বা যি খিলঞ্জীয়াৰ সমস্যা এই সমস্যাসমূহ কি ধৰণৰ সমাধান কৰিব পাৰিব সন্মুখত এজেণ্ডা কি থাকিব এটা সব বাণিজ্যিক বিৰতি উভতি আহি প্ৰসংগ আজি উত্থাপিত হৈছে সাম্প্ৰতিক সময়ৰ আৰু বিশেষকৈ প্ৰসংগ জেএনইউ আছিলে গতিকে আমাৰ সময় এতিয়া শেষৰটো বাণিজ্যিক বিৰতি আছিল সময় কম চমুকৈ কি ক'বা জেএনইউত যিটো ঘটনা সেই ঘটনাৰ পিছত কটনীৰ তোমাৰ অনুভৱটো কি হ'ব আচলতে আজি আপোনালোকে প্ৰগ্ৰেমটো পাতিছে তাৰ প্ৰগ্ৰেমটোৰ নামেই দিছে যুৱকণ্ঠ গতিকে ভাল লাগিছে আপোনালোকে মানে অসমৰ যিখিনি যুৱ প্ৰজন্মৰ কথাখিনি সমাজৰ মাজলৈ নিব বিচাৰিছে কিন্তু সেই একেখন দেশতে আজি যি যুৱকণ্ঠক ৰোধ কৰিবৰ কাৰণে এখন পাৰ্টিকুলাৰ হোষ্টেলত সোমাই পাৰ্টিকুলাৰ ইউনিভাৰ্চিটিত সোমাই হত্যা মাৰা হৈছে আৰু আমাৰ ৰাজপথত ষ্টুডেণ্টক হত্যা কৰা হৈছে সেই কথাক আমি ধিক্কাৰ দিছোঁ আৰু বিজেপি চৰকাৰৰ এই নীতিক আমি মানি নলওঁ আমি এই 2021ত আমি বিজেপি চৰকাৰক উফৰাই পেলাম বুলি কথা দিছোঁ আচ্ছা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো ব্যক্তিগত যি মন্তব্য সেই মন্তব্যৰ বাবে তোমাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কি ভাবা জেএনইউৰ ঘটনাৰ পিছত আচলতে যিধৰণে প্ৰহাৰ কৰা হৈছে এই প্ৰহাৰৰ পিছত এগৰাকী ছাত্ৰী হিচাপে কটনীয়ান হিচাপে কি ক'বা আচলতে কালি জেএনইউত যিটো ঘটনা হ'ল আজি বা কাইলৈৰ ভিতৰত সেয়া কটনতো হ'ব পাৰে বা গুৱাহাটী বিশ্ববিদ্যালয় বা অসমৰ যিকোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত হ'ব পাৰে এয়া আমাৰ ছাত্ৰ শক্তিৰ ওপৰত হোৱা এটা প্ৰহাৰ যিহেতু ছাত্ৰ শক্তিয়ে মানুহৰ মাজত তেওঁলোকৰ যিবোৰ দুৰ্নীতি আছে দেখুৱাইছে গতিকে তেওঁলোকে নিজৰ যেতিয়া বচাবলৈ কথা আহে তেতিয়াহ'লে গণতন্ত্ৰক গোটেই সংজ্ঞা সলনি কৰি দিছে তেওঁলোকে গতিকে গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে এই ঘটনাৰ মজিয়াৰ পৰাই বিভিন্ন প্ৰসংগ উত্থাপিত হৈছিল ৰাহুল কি ধৰণে বিবেচনা কৰিবা জেএনইউত যি ঘটনা সংঘটিত হৈছে জেএনইউৰ ঘটনাৰ পিছত সামগ্ৰিকভাৱে ছাত্ৰ শক্তিৰ ওপৰত প্ৰশ্ন আহিছে এতিয়া ছাত্ৰ শক্তি কিয় ভয় কৰিছে এতিয়া আৰু কোনে ভয় কৰিছে প্ৰথম কথা যি মানুহে প্ৰশ্ন সুধিলে বেয়া পায় সেই ধৰণৰ কৰ্তৃত্বশীল চৰকাৰে যেতিয়া এইটো এটা কিন্তু বহুত ডাঙৰ এটা আৰু খুব এটা ইণ্টাৰেষ্টিং এটা পেটাৰ্ণ কৰ্তৃত্বশীল চৰকাৰে সদায় এটা কাল্পনিক শত্ৰু এটা সৃষ্টি কৰে যেনে জেএনইউ যেনে হায়দৰাবাদ চেণ্ট্ৰেল ইউনিভাৰ্চিটি যেনে জামিয়া মিলিয়া ইছলামিয়া এই কাল্পনিক শত্ৰু বা তেওঁলোকে কয় বা তেওঁলোকৰ যিবিলাক অংশী তেওঁলোকৰ যিবিলাক গোটেই এই মানে পৰিয়ালৰ সদস্য তেওঁলোকে কয় যে আমি এই জেএনইউত থকা যিবিলাক মানে ভাৰতৰ অখণ্ডতাৰ প্ৰতি মানে যিসকলে ভাবুকিৰ সৃষ্টি কৰিছে তেওঁলোকৰ পৰা আমি ভাৰতবৰ্ষক ডিফেণ্ড কৰিব লাগে কৰ্তৃত্বশীল ৰাষ্ট্ৰই যেতিয়াই ডিফেন্সৰ কথা কয় তাৰ অৰ্থ হৈছে তেওঁলোকৰ তাৰ আঁৰত কিবা এটা অফেন্সিভ এজেণ্ডা আছে যিটো থাকিবলৈ তেওঁলোকে এই ধৰণৰ এটা কাল্পনিক শত্ৰু সৃষ্টি কৰি তাৰ পৰা আমাক ডিফেণ্ড কৰাৰ কথা কয় সদ্যহতে সেইটো জেএনইউ কাইলৈ সম্প্ৰসাৰিত হ'ব কটনলৈ গতিকে এইটো এটা পেটাৰ্ণ আৰু গণতন্ত্ৰকটো তেওঁলোকে বিশ্বাস নকৰি আৰটিআইৰ ওপৰত তেওঁলোকে যি ধৰণৰ আঘাত কৰিলে তাৰপিছত মই ভাবোঁ যে এইটো খুব এটা আশ্চৰ্যজনক ঘটনা হোৱা নাই হিটলাৰৰ সময়ত জাৰ্মানীত সেই সময়ত এছএছ ট্ৰুপ আছিলে আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত সেই তেনেকুৱা অমুক দল
তমুক হিন্দু পৰিষদ, তমুক হিন্দু বাহিনী বা ABVP বা এই ধৰণৰ তেওঁলোকৰ যিটো গোটেই পৰিয়ালটো, সেই পৰিয়ালটো হিটলাৰৰ নাজি জাৰ্মানীৰ যিদৰে SS ট্ৰুপ আছিলে সেই ধৰণে বৰ্তমান সময়ত কাম কৰি আছে। আৰু তাৰ পৰা JNUৰ কাৰণে আমি এই কাৰণে মাত মাতা উচিত যে JNUৰ কাৰণে আমি যদি মাত নামাতো কাইলৈ কটনত হ'লে আমাৰ কাৰণে কোনো মাত নামাতিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষৰটো মন্তব্য খুব চমুকৈ, সময় যিহেতু নাই, গতিকে কটন বিশ্ববিদ্যালয়ৰ পৰাও আজি JNUৰ পক্ষত থিয় দিছে কটনিয়ানসকলে। হয়, JNUৰ পক্ষত দেশৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় JNUৰ পক্ষত আছে আৰু এয়া কেৱল JNUৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাচাৰ নহয়, এয়া ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাচাৰ আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ওপৰত অত্যাচাৰ। আৰু এই ফেচিবাদী চৰকাৰখনক সকীয়াই দিছোঁ যে যিমানে তেওঁলোকে ছাত্ৰ আন্দোলনটো দমনমূলক স্থিতি নলওক, আজিৰ তাৰিখত ছাত্ৰসকল অধিক শক্তিশালী হৈছে। তেওঁলোকে ভাবিছিলে যে শক্তি কমিব, কিন্তু এই চৰকাৰৰ আন্দোলন দীঘলীয়া হ'ব আৰু যি ৰাষ্ট্ৰীয় পৰ্যায়ত JNU বিশ্ববিদ্যালয়ে যি নেতৃত্ব লৈছিলে নাগৰিকত্ব সংশোধনী আৰু NRCৰ বিৰুদ্ধে, এই ব্যৱস্থাটোক লৈ কিন্তু এতিয়া চৰকাৰ শংকিত। আৰু এটা কথা স্পষ্ট, দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যসমূহে ইতিমধ্যে বিজেপিক বিসৰ্জন দিছে আৰু অসমত তাৰ উত্তৰ 21ত পাব আৰু এই কাৰ্যক ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে ধিক্কাৰ দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়াই ছাত্ৰ শক্তি, এয়াই যুৱ শক্তি, যি যুৱ শক্তি আজি কথা ক'ব বিচাৰে, যি যুৱ শক্তিয়ে নিজৰ মত প্ৰকাশ কৰিব বিচাৰে। আৰু সেইবাবেই আছিল আমাৰ এই বিশেষ অনুষ্ঠান যুৱকণ্ঠ। আৰু যুৱকণ্ঠৰ জৰিয়তে JNUৰ শেহতীয়া ঘটনা লগতে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আজি কটনিয়ানে মতামত ব্যক্ত কৰিছে। পৰৱৰ্তী সময়ত আমি অইন বিশ্ববিদ্যালয় হওক বা অইন যুৱ শক্তিক, যুৱকণ্ঠক আপোনালোকৰ ওচৰলৈকে লৈ যাম। আৰু ইয়াৰ লগে লগে আজি যুৱকণ্ঠৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।